আহোম যুগৰ সূৰ্যবীৰ্যৰ প্ৰতীক হৈছে চামধৰা গড়। নগাঁও জিলাৰ নগাঁৱৰা স্থিত চামধৰা গড় বৰ্তমান উপস্থিত আছোঁ। এই চামধৰা গড়টোলৈ এটা ব্যক্তিগত কোম্পানীয়ে ভাবুকি কঢ়িয়াই আনিছে। সংকটৰ দিশলৈ ঠেলি দিয়া হৈছে এই চামধৰা গড়ক। যিহেতু প্ৰশ্ন উত্থাপন হৈছে এই চামধৰা গড়ৰ বুকুৱেদি যোৱা যি বিদ্যুৎ পৰিবাহী খুঁটাসমূহক লৈ সন্দেহৰ প্ৰশ্ন উঠিছে। যিহেতু এই চামধৰা গড় নাতি কাষতে লাগি আছে যি কেডি চিমেণ্টৰ এটা কোম্পানী, ব্যক্তিগত বনিয়াৰ এটা কোম্পানী হয়। এই কোম্পানীটোত যি সংযোগ কৰা হৈছে বিদ্যুতৰ খুঁটা বা বিদ্যুতৰ তার সংযোগ কৰা হৈছে বা শক্তি বিভাগে যি বিদ্যুৎ ইয়াত সংস্থাপন কৰা হৈছে, সেই বিদ্যুতৰ খুঁটাসমূহ কিন্তু চামধৰা গড়ৰ বুকুৱেদি নিয়া হৈছে। যি সময়ত মোৰ সতীৰ্থ দেখুৱাব, যি সময়ত দেখিবলৈ পোৱা যায় যে পৈতৃক সম্পত্তি বা নিজৰ বাৰীখনত থকা গছ কেইজোপাও যদি কাটিবৰ কাৰণে বন বিভাগৰ পাৰ্মিশ্যন ল'বলগীয়া হয়। এতিয়া প্ৰশ্ন উত্থাপন হৈছে কোনে দিলে এই পাৰ্মিশ্যন এই চামধৰা গড়ৰ বুকুৱেদি। যিহেতু পূৰ্বে কৈছোঁ যে আহোম যুগৰ ৰাজত্বকালৰে এই মোগলক ভেটিবৰ কাৰণে বা শত্ৰুক ৰুধিবৰ কাৰণে এই চামধৰা গড়টো নিৰ্মাণ কৰা হৈছিলে। এই চামধৰা গড়টোত বৰ্তমান যি বনিয়া গোষ্ঠী আছে বা যি কেডি চিমেণ্টৰ কোম্পানী আছে, কোম্পানীলৈ যোৱা যি বিদ্যুতৰ তাঁৰসমূহ বা যি বিদ্যুতৰ খুঁটাসমূহ ইয়াত সংস্থাপন কৰা হৈছে। কোনে দিলে অধিকাৰ, কোনে দিলে পাৰ্মিশ্যন, এই বিষয়টোকে লৈ কিন্তু বিভিন্ন প্ৰশ্ন অৱতাৰণা হৈছে। আমি আসাম টকছত দেখুৱাই আহিছোঁ, সবিস্তাৰ ধাৰাবাহিকভাৱে আমি দেখুৱাই আহিছোঁ, কিন্তু জানিবলৈ পাইছোঁ তেওঁলোকৰ ভিতৰ চোৱাত এতিয়া ক'ৰবাত নহয় ক'ৰবাত কঁপিছে। এই ক্ষেত্ৰত মোৰ লগত উপস্থিত আছে অন্য এটা সংগঠনৰ দল সংগঠনৰ মোৰ নেতা। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু দেখিবলৈ পোৱা গৈছে সিদিনা ধৰি লওক 2025 চনৰ জানুৱাৰী মাহৰ কোনোবা এটা দিনত যেতিয়া ৰাজহ মন্ত্ৰী যোগেন মোহন হৈ আছিলে, যোগেন মোহনৰ মন্ত্ৰী হৈ থকাৰ অৱস্থাতেই দেখিবলৈ পোৱা গৈছিলে এই চামধৰা গড়টো সংৰক্ষণ কৰিবৰ কাৰণে আধাৰশিলা কৰিছিলে। এই ক্ষেত্ৰত কি ক'ব? প্ৰথমতে কথাটো হ'ল আধাৰশিলা কৰিয়ে দায়িত্ব সামৰিলে যেন আমি অনুভৱ হৈছে। আৰু বিশেষকৈ চামধৰা গড়ৰ আজি কেডি চিমেণ্টৰ ময়মতালিয়ে হওক বা বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ বাবে আজি এইখিনি ধ্বংস হৈছে। লগতে তেওঁ বেদখলকাৰীৰ কবলত পৰি ব্যাপক হাৰত ধ্বংস হৈছে। আজি আমি এটা বস্তু কেইবাবাৰো আমি কৈ আছিলোঁ, আমি বিভিন্ন দল সংগঠনক, আমি হিন্দু সংগঠনসকলেও কৈ আছিলোঁ যে মোগলে যিটো ধ্বংস কৰিব নোৱাৰিলে সেইটো আহোম ৰাজত্বক, সেই ৰাজত্বক ধ্বংস কৰাৰ কাৰণে ঐতিহাসিক চিনসমূহ ধ্বংস কৰি আছে মোগলৰ বংশধৰসকলে। আজি 1538 শতকৰ মাঘ মাহৰ স্বৰ্গদেউ প্ৰতাপ সিংহই চামধৰা গড় বা বুঢ়াবুঢ়ী গড়, মিছা কোট আজি স্থাপন কৰি সামৰিক ঘাটি স্থাপন কৰিছিল। কিন্তু আজি সেইখিনি ধ্বংসৰ গৰাহলৈ গৈছে। কিন্তু আমি বিভিন্ন ৰাজ্যসমূহ চাইছোঁ, বিশেষকৈ আমি উত্তৰ প্ৰদেশত চাওঁ, এখন ঐতিহাসিক কুঁৱা যদি পায়, যে পানী তোলা কুঁৱা পালেও তেওঁলোকে সংৰক্ষণৰ ব্যৱস্থা কৰে। অসম প্ৰত্নতত্ত্ব বিভাগে কোনো গুৰুত্ব নিদিয়ে। কিন্তু তাত আমি দেখা পাওঁ যে উত্তৰ প্ৰদেশত হ'লে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া বা পুৰাতত্ত্ব বিভাগ উত্তৰ প্ৰদেশে ইমান গুৰুত্ব সহকাৰে লয়, কিন্তু অসমত কিয় নলয়? বা অসমৰ ঐতিহাসিক চিন বা কীৰ্তিচিহ্নসমূহ ধ্বংস কৰাৰ কাৰণে বৃহৎ ষড়যন্ত্ৰ ৰচি আছে নেকি দিছপুৰৰ কোনোবা এটা দালাল চক্ৰই? আমাক তাত বিশেষ সন্দেহ প্ৰকাশ হয়। অন্য এটা বিষয় মই কওঁ, যিহেতু দেখিবলৈ পোৱা গৈছে কেডি চিমেণ্টৰ, আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ কেডি চিমেণ্টৰ যি দায়িত্বহীন বা জ্ঞানহীন বুলি এইকাৰণে কৈছোঁ, ক'ৰবাত নহয় ক'ৰবাত এটা চক্ৰ উঠি পৰি লাগিছিল। এই কোম্পানীটোলৈ যোৱা, এই চিমেণ্টৰ কোম্পানীটোলৈ যোৱা যি বিদ্যুৎ পৰিবাহী তাঁৰসমূহ খুঁটাসমূহ কিন্তু চামধৰা গড়ৰ বুকুৱেদি পাৰ কৰোৱা হৈছে। যি সময়ত আপুনি বা যদি মই বা সৰ্বসাধাৰণ লোকে যদি বাৰী গছজোপা কাটিবলগীয়া হয়, পাৰ্মিশ্যন ল'বলগীয়া হয়, পাৰ্মিশ্যন লৈছে নাই, এটা ডাঙৰ এটা প্ৰশ্ন উত্থাপন হৈছে। মই প্ৰথম কেডি চিমেণ্টৰ ইয়াত দায়িত্ব আছে বুলি মই নাভাবোঁ। মই প্ৰথমতে ভাবোঁ বিভাগীয় কৰ্তৃপক্ষই কি কৰি আছিল, APDCL কি কৰি আছিল বা জিলা প্ৰশাসনে কি কৰিছে। জিলা প্ৰশাসনে বা বন বিভাগে যেতিয়া আমাৰ পট্টা মাটিৰ পৰা গছ এখন কাটিব যাওঁ তেতিয়া আমাক পাৰ্মিশ্যন ল'ব লাগে। স্কুলৰ গছ এখন কাটি যদি স্কুলত লগাবলগীয়া হয়, কিবা এখন ডেস্ক বেঞ্চ বনাবলগীয়া হয়, সেই সময়তো পাৰ্মিশ্যন ল'ব লাগে। কিন্তু আজি কেডি চিমেণ্টৰ কাৰণে এখন বনিয়া গোষ্ঠীৰ কাৰণে চামধৰা গড়ৰ যিখিনি ঐতিহাসিক চিন ধ্বংস কৰি তাত লাইনৰ বিদ্যুৎ যোগান ধৰা হৈছে, তাৰ ৰহস্য কি? নে বৃহৎ আকাৰৰ ধনৰ লেনদেন হৈছে বুলিহে আমাক সন্দেহ হয়। লগতে ইয়াত কাৰ ছত্ৰছায়া আছে, কোন মন্ত্ৰী MLA তাত কাৰোবাৰ হাত আছে নেকি তেওঁলোকৰ মূৰৰ ওপৰত, যে আজিলৈকে তেওঁলোকে ইমান ৰাস্তা ঘাটত তেওঁলোকে ডাষ্টসমূহ পেলাই থৈ দিয়ে, ধূল উৰে, বাইক বা গাড়ী ফ্ৰাইচৰ এইখিনি হয়, কিন্তু এতিয়ালৈকে তেওঁলোকৰ ওপৰত না ফাইন আহিল না কিবা হ'ল। তেওঁলোকৰ যিখিনি ৰাস্তা আপুনি চাব পাৰিব, যিখিনি সন্মুখেদি ৰাস্তাখন আছে, সেইকাৰণে অৱস্থা বেয়া, এক্সিডেণ্ট হৈ থাকে দুদিন পিছে কোনো ব্যৱস্থা গ্ৰহণ নহয়। কিন্তু কি আছে এইখিনি বস্তু আমি বুজি নাপাওঁ। নিশ্চয়কৈ আৰু এটা প্ৰশ্ন যদি মই উত্থাপন কৰিব বিচাৰোঁ বা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু কৈছোঁৱে যে জানুৱাৰী মাহৰ কোনোবা এটা দিনত যোগেন মোহনে ইয়াত আহি যে যি প্ৰত্নতত্ত্ব বিভাগ আছে তেওঁলোকৰ বিষয়ববীয়া সকলো